মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সৰল ৰৈখিক গতি মানে 2 নম্বৰ চেপ্টাৰ আৰু মোচন ইন এ ষ্ট্ৰেট লাইন এই চেপ্টাৰটো তোমালোকৰ আৰম্ভ কৰিবলৈ গৈ আছো তো এতিয়া আমি আৰম্ভণিতে অলপমান পঢ়ি লওঁ তাৰ পিছত আমি বাকিবিলাক পঢ়িম বাৰু তো এতিয়া আমাক কৈছে যে মোচন গতি মানে কি আমাক সেইটো প্ৰথমতে আমাক ইন্ট্ৰোডাকচনত আমি পঢ়িব লাগিব চোৱা সময়ৰ লগে লগে কোনো বস্তুৰ অৱস্থানৰ পৰিৱৰ্তনকে গতি বুলি কোৱা হয় মোচন ইজ চেঞ্জ ইন পজিশন অফ এন অবজেক্ট উইথ টাইম তাৰমানে যেতিয়া যিকোনো এটা অবজেক্ট যিকোনো সেইটোৱে যদি সময় যোৱাৰ লগে লগে তাৰ নিজৰ ঠাইটো চেঞ্জ কৰি কৰি যদি গৈ থাকে মানে নিজৰ অৱস্থানটো যদি চেঞ্জ হৈ যাই থাকে যদি সময়ৰ লগে লগে তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ গতি হোৱা বুলি কওঁ যেনে তুমি খোজকাঢ়ি গৈ আছা গৈ থাকিলে কি হ'ব যে সময়ৰ লগে লগে তোমাৰ অৱস্থানটো কি হৈ গৈছে চেঞ্জ হৈ যাই আছে তো ইয়াকে আমি কি বুলি ক'ম গতি বুলি ক'ম ঠিক আছে এইটো তোমালোকে সকলোৱে জানাই বাৰু তো নেক্সট বাকি নেক্সট পেজটোলৈ ব'লা এতিয়া আমাক কৈছে যে মোচন ইজ কমন টু এভৰিথিং ইন দ্য ইউনিভাৰ্ছ মানে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে গতিশীল মনত ৰাখিবা কোনো বস্তু স্থিৰ হৈ থকা নাই যদিও আমি ভাবো কিন্তু তেনেকুৱা নহয় একচুৱেলি যেনেকৈ তুমি এতিয়া খোজকাঢ়ি গৈ আছা এইটোতো তোমালোকে গতি কৰিয়ে আছা সময়ৰ লগে লগে তোমাৰ ঠাইটো চেঞ্জ হৈ যাই আছে চ' সেইটো হৈছে তোমালোকে যদি দৌৰি আছা ধৰি লৈছো তেতিয়া আমি গতি হৈ থকা বুলি ক'ম মোচনত থকা বুলি ক'ম তো তাৰপিছত তুমি এখন চাইকেল চলাই আছা তেতিয়া আমি তাক মোচন হোৱা বুলিয়ে ক'ম তাৰপিছত যেতিয়া তুমি শুই থকা তেতিয়াও কিন্তু আমাৰ কিছু পৰিমাণে আমাৰ কি হ'ব মোচনতে থাকিব আমাৰ বডিটো কেনেকুৱাকৈ থাকিব যে আমাৰ বায়ু তোমালোকৰ নাকেৰে গৈছে তো হাওঁফাওত তোমালোকৰ গৈছে আকৌ হাওঁফাওৰ পৰা ওলাই আহিছে তো এনেকুৱাকৈ তোমালোকৰ নেক্সট ব্লাড ফ্ল'জ ইন আৰ্টাৰিজ এণ্ড ভেইনছ মানে আমাৰ টেষ্ট আমি শুই থাকিলেও আমাৰ টেষ্টবিলাক কি শৰীৰত চলাচল কৰি আছে তো ইয়াতো গতি চলিয়ে আছে এতিয়া পৃথিৱীখন মুভ কৰি আছে আকৌ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে মুভ কৰি আছে আল্টিমেটলি চবেই মুভ কৰি আছে তাৰপিছত তোমালোকে এখন গাড়ীত অটোমোবাইলছ বা প্লেনত তোমালোকৰ উঠিলা আৰু এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গ'লা তেতিয়াও তোমালোকৰ আমি কি ক'ম গতি হৈ থকা বুলিয়ে ক'ম ঠিক আছে তো তিনিটা পইণ্ট পঢ়াই দিলোঁ আৰু এইফালে পইণ্ট কেইটা তোমালোকে চোৱা আল্টিমেটলি তোমালোকে মনত ৰাখিবা যে আমাৰ সূৰ্যটো স্থিৰ নহয় সূৰ্যটো তোমালোকৰ কি হৈছে হাতীপতি তাৰকাৰাজৰ চাৰিওফালে ঘূৰি আছে আকৌ হাতীপতি তাৰকাৰাজ্যখনো আকৌ যিবিলাক তোমালোকৰ গেলেক্সি আছে সেইবিলাকৰ চাৰিওফালে তোমালোকৰ সেইবিলাকক লগত লৈ কেনে ঘূৰি আছে তো আল্টিমেটলি বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো বস্তুৱে ফিক্স হৈ থকা নাই সকলো বস্তুৱে ঘূৰিয়ে আছে